দেশ আৰু যুগৰ সংস্কৃতিৰ লগত ঘৰ আৰু গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰত্যক্ষ সম্বন্ধ আছে। অসমৰ লোক সংস্কৃতিৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। ঘৰ আৰু ঘৰৰ সৌন্দৰ্য কেনেকৈ সজাব লাগে, অসমৰ সৰহ সংখ্যক লোকে নিজৰ শক্তি সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই ঘৰখন সুন্দৰকৈ সজাই লোৱা হয় যদিও উপযুক্ত সামগ্ৰীৰ অভাৱত বহু লোকৰ বাবে এই কাৰ্য সম্পন্ন হোৱা নাছিল যদিও আজিৰে পৰা ডিব্ৰুগড়বাসীৰ চিন্তাৰ কাৰণ নাই। জিলাখনৰ সেউজপুৰত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিল্পকলা শ্ব'ৰুম আনুষ্ঠানিকভাৱে মুকলি কৰে মেয়ৰ ডাক্তৰ চৈকত পাত্ৰই। ৰামনৱমীৰ দিনা মাংগলিক কাৰ্য সম্পন্ন কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে এই বিপণীখন। উক্ত অনুষ্ঠানত লেখক সাহিত্যিক অনুবাদক দেৱীপ্ৰসাদ বাগৰদীয়া, স্বত্বাধিকাৰ বজৰং তদী, ফ্ৰেংকি ভাটিয়া সহ বহু গণ্যমান্য লোক উপস্থিত থাকে। হয়, আজি ডিব্ৰুগড় এটা সেউজপুৰ অঞ্চলত ক্ৰাফ্ট হেভেন নামৰ এটা শ্ব'ৰুম এটা অ'পেন কৰা হ'ল আৰু ইয়াৰ স্বত্বাধিকাৰী শ্ৰীযুত বজৰং তদী ডাঙৰীয়া আৰু ফ্ৰেংকি ভাটিয়া ডাঙৰীয়া, তেওঁলোকক মোৰ ফালৰ শুভেচ্ছা থাকিলে। এনেকুৱা শ্ব'ৰুম মইতো তেনেকৈ দেখা নাই। মই ভাবিছোঁ গোটেই ডিব্ৰুগড় অসম বুলি নহয়, গোটেই নৰ্থ ইষ্টৰে প্ৰথম বুলি যেন অনুৰোধ জনাব লাগিছে আৰু আশা কৰিছোঁ ইয়াৰ পৰা আমাৰ কাষ্টমাৰো যথেষ্টখিনি বহুত ডিফাৰেঞ্চ টাইপ অফ মেটেৰিয়েলছ আছে তেওঁলোকৰ কাষ্টমাৰে ইয়াৰ পৰা ল'ব পাৰিব। আৰু আজিৰ ৰামনৱমীৰ দিনা তেওঁলোকে এইটো কৰিছে, অ'পেনিং কৰিছে। আৰু আমি সকলোৱে জানো আমাৰ বজৰং তদী ডাঙৰীয়া, তেওঁ স্বত্বাধিকাৰী, ওৱান অফ দ্য অ'নাৰ। তেওঁ এটা নতুন বস্তু ডিব্ৰুগড়ত আনিছে। তেওঁ ডিব্ৰুগড়ৰ প্ৰথম কেবল টিভি তেওঁৰ জৰিয়তে আহিছিলে, এৰমা টিভি প্লাছ এৰমা হোটেল ইনফেক্ট। তাৰপিছত তেওঁ স্মাইল অৰ্গেনাইজেশ্যনে চলাই আছে আৰু আশা কৰিছোঁ যিখন আজি ক্ৰাফ্ট হেভেন শ্ব'ৰুমটো অ'পেনিং কৰা হ'ল, এইটো যথেষ্টখিনি উপকৃত ডিব্ৰুগড় কৰ্প'ৰেশ্যন হ'ল, আপোনালোক সকলোৱে জানে। আৰু এইবোৰ এনেকুৱা এটা শ্ব'ৰুম এটা দৰকাৰ আছিলে। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে, তেওঁলোকে আৰু আগবাঢ়ি যাওক আৰু ডিব্ৰুগড়ৰ উন্নতি কৰক। অসম আদিত্য, ডিব্ৰুগড়।